আগষ্টত চৰকাৰে দিব 10,000 নিযুক্তি। নৱেম্বৰৰ ভিতৰত দিয়া হ'ব 40,000 নিযুক্তি। নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব 1 লাখ নিযুক্তি। ডিফুত অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কৰিলে এই ঘোষণা। চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে আমি 30,000 চাকৰি আমি মে মাহত ৰাইজৰ হাতত গতাই দিলোঁ। আগষ্ট মাহত আমি আৰু 10,000 চাকৰি দিম। নৱেম্বৰ মাহত আমি আৰু 40,000 চাকৰি দিম। আৰু চাওঁতে 6 মাহৰ কোভিডৰ সময়ত যদি বাদ দিয়ে এটা বছৰৰ ভিতৰতে আমি এই 1 লাখ নিযুক্তি সম্পূৰ্ণভাৱে আমি সম্ভৱ কৰিম। অগ্নিবীৰ আঁচনিৰ অধীনত সেনাবাহিনীত 4 বছৰ কাম কৰি অহাসকলক অসম আৰক্ষীত নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব। যোৱাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেবিনেটে অগ্নিপথ আৰু অগ্নিবীৰ নামে এক নতুন আঁচনি ঘোষণা কৰে। আজি মই এই মঞ্চৰ পৰাই ঘোষণা কৰিব খুজিছোঁ যে যিসকলে অগ্নিবীৰ হৈ সেনাবাহিনীত কাম কৰি 4 বছৰত উভতি আহে তেওঁলোকক আমি অসম আৰক্ষীৰ নিযুক্তিত আমি অগ্ৰাধিকাৰ দিম। কাৰণ তেওঁলোকে অলৰেডি নিয়মানুৱৰ্তিতা সময়ানুৱৰ্তিতা আৰ্মছ ট্ৰেইনিং লৈ তেওঁলোক ঘূৰি আহিব। গুৱাহাটীৰ বান পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। অস্বাভাৱিক বৰষুণৰ বাবে গুৱাহাটীত এই পৰিস্থিতি। এইবাৰ অভাৱনীয় বৰষুণ হৈছে আৰু অহাকালিও বৰষুণ হোৱাৰ সম্ভাৱনা আছে। গতিকে এইটো এটা প্ৰাকৃতিক দুৰ্যোগ আৰু এইটোৱে খাটিছোঁ যাতে বৰষুণটো বন্ধ হয়। কাৰণ আজি যিমান mm বৰষুণ হৈছে আমি যোৱা 20 বছৰত গুৱাহাটীত ইমান বৰষুণ একেলগে হোৱাই নাই। গতিকে এইবাৰ পৰিস্থিতিটো অস্বাভাৱিক পৰিস্থিতি এটা আৰু বৰষুণটো তাকে আমি খাটি আছোঁ যাতে বৰষুণটো সোনকালে শেষ হৈ যায়। ছুপাৰ চকাৰে কি কৰিব এই মুহূৰ্তত যিটো সময়ত বৰষুণ কণ্টিনিউৱাছ দি আছে ছুপাৰ চকাৰেতো পানী শুকিব নোৱাৰে। গুৱাহাটীৰ বান পৰিস্থিতিৰ বাবে প্ৰতিবাদ কৰা বিৰোধী কটাক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। শিলহাকত উচ্ছেদ চলালেও বাধা দিয়ে। গুৱাহাটীৰ পৰা পানী ওলাই যোৱাৰ বাবে শিলহাক বিলত উচ্ছেদ চলোৱাটো জৰুৰী বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। আজি আপোনালোকে চাওক যিবিলাক দলে আজি কিবা কিবি আন্দোলন কৰিছে আকৌ শিলখাকুত ড্ৰেইনটো খুলিব গ'লে তেওঁলোক তাতো গৈ উপস্থিত হয়। যেতিয়ালৈকে শিলখাকুখন আমি মুকলি কৰিব নোৱাৰোঁ গুৱাহাটীৰ পানীটো ক'ত যাব? আজি আকৌ ডাঙৰ সৰু চব যাব লাগিব, কিন্তু ডাঙৰটো কৰা নাই বুলি সৰুটো নকৰিব। এইটো জেদাজিদি নহয় যে তুমি হেলমেট নিপিন্ধিলে মই হেলমেট নিপিন্ধো। গতিকে ডাঙৰ সৰু এইবিলাক কি আছে? যাকে পাইছোঁ প্ৰথমতে তাকে উঠাই গৈ থাকিব লাগিব। আৰা নাই নহয়। যিবিলাকে আজি আন্দোলন কৰিছে আকৌ সেই তেওঁলোকে তাতো যায় নহয়, 2 জেগাতে যায়। মুখ্যমন্ত্ৰীৰ ঘোষণা 20 জুনত শপত ল'ব কাৰ্বি স্বায়ত্ব পৰিষদৰ নতুন সদস্যই। তুলিৰাম ৰংহাঙেই হ'ব পৰৱৰ্তী CEM। অহা 20 তাৰিখে 12 বজাত কাৰ্বিৰ স্বায়ত্তশাসিত পৰিষদে শপত ল'ব। আমি হয়তো কোনো সেইদিনাখন আমি ইয়াত থকা বহুত লোক উপস্থিত থাকিব নোৱাৰিম। আমি আজিৰ কাৰ্যনিৰ্বাহকৰ পৰাই তুলিৰাম ৰংহাং ডাঙৰীয়াৰ নেতৃত্বত অনাগত 5টা বছৰ কাৰ্বি পাহাৰৰ বিকাশ এভাৰেষ্টত গৈ থিয় হওক তাৰ বাবে আমি সকলোৱে শুভেচ্ছা জনাইছোঁ। আৰু তুলিৰাম ৰংহাং আৰু তেওঁৰ সতীৰ্থসকলক নিষ্ঠাৰে সৈতে কাৰ্বি আলঙৰ ৰাইজক সেৱা কৰাৰ বাবে আহ্বান জনাইছোঁ। ডিফুৰ পৰা উৎপল বৰা আৰু দীপেন বৰাৰ ৰিপৰ্ট, প্ৰাগ নিউজ।